নিশ্চয় বৰ্তমান মই যিটো পথৰ ওপৰত উপস্থিত হৈছোঁ সেই পথছোৱা গোলাঘাটৰ ফৰকাটিং সংযোগী ৮ গাঁও পথ। ফৰকাটিং চাৰিআলি সংযোগী এই ৮ গাঁও পথছোৱা বছৰ বছৰ ধৰি এনে বিধ্বস্তপ্ৰায় ৰূপত আছে। কিন্তু পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত সদিচ্ছা নাই বিভাগীয় কৰ্তৃপক্ষৰ, সদিচ্ছা নাই বিভাগীয় প্ৰতিনিধিৰ, যাৰ বাবে ৰাইজে প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কৰিও আজিলৈকে কোনো ধৰণৰ উপায় ৰাইজে বিচাৰি পোৱা নাই। আজি পুনৰ প্ৰতিবাদ হৈছে। মই দেখুৱাইছোঁ ফৰকাটিং চাৰিআলিৰ পৰা ৮ গাঁও সংযোগী এই যিটো ভগ্নপ্ৰায় পথ, আপোনাক যিটো দৃশ্য দেখুৱাই আছোঁ সেয়া আপুনি প্ৰতি 50 মিটাৰ বা 100 মিটাৰ দূৰত্বত এনে এটা পৰিৱেশ দেখিব। আৰু পথছোৱা দেখিলে আপোনালোকে অনুমান কৰিব যে কিমান বছৰ বছৰ ধৰি প্ৰকৃততে এই পথছোৱা মেৰামতি হোৱা নাই, যাৰ বাবে অতিষ্ঠ ৰাইজে আজি এনেধৰণে প্ৰতিবাদত নামিছে। মই দেখুৱাইছোঁ আপোনালোকক দৃশ্য, আৰু সমান্তৰালভাৱে ডাম্পাৰ বা অন্যান্য গধুৰ যান বাহন চলাচলৰ বাবে এই পথছোৱা আৰু অধিক বিধ্বস্তপ্ৰায় অৱস্থা হোৱা পৰিলক্ষিত হৈছে। মই আপোনালোকক দৃশ্য দেখুৱাইছোঁ, সমান্তৰালভাৱে কথা পাতিম। প্ৰতিবাদকাৰী আছে যে প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ হৈছে, পথছোৱা কিন্তু আজিলৈকে মেৰামতি হোৱা নাই। চাওক, আজি দীৰ্ঘদিন ধৰি আমি এই ৰাস্তাটো সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। নিবেদনো কৰিছে ৰাইজে, মানুহ এক্সিডেণ্ট হৈছে, মৰিছে। তাৰ পাছতো আজিৰ তাৰিখলৈকে কোনো বিভাগীয় কৰ্তৃপক্ষই হওক, মন্ত্ৰী হওক, MLA হওক, যোনেই নহওক, তেওঁলোকে কিন্তু এই ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ ষ্টেপ লোৱা, কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই। আমাৰ কথা হ'ল যে আজি আমি পুনৰবাৰ ৮ গাঁওবাসী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে আমি এটাই জানো যে বৰ্তমানলৈকে এই অঞ্চলৰ বিধায়ক হিচাপে অজন্তা নেওগ ডাঙৰীয়ানীৰ দায়িত্ব আছে। আজি ইয়াত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আছে। তেওঁ 1 কিলোমিটাৰ আগত এখন গাঁৱত সভা কৰি আছে। তাৰ পাছতো এই ৰাইজৰ প্ৰতিবাদক তেওঁ আওকাণ কৰি এই ৰাস্তাটো নিৰ্মাণৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আমি আজি ৰাইজে তেওঁলোকৰ গড়কাপ্তানি বিভাগৰ বিষয়াসকল আহিছে, আৰু আমি দুৰ্ভাগ্য যে আজি বিষয়াজন অসহায়। তেওঁ কোনো ধৰণৰ এটা ফাইনেল ৰিজাল্ট আমাক দি যাব পৰা নাই যে ৰাস্তাটো বনাই দিব পাৰিম। গতিকে আমাৰ দাবী হ'ল যে আমাক এই ৰাস্তা লাগিব, 100% লাগিব। আজি এজন ছাত্ৰ নেতা নিত্যানন্দ হাজৰিকাৰ ইয়াত মৃত্যু হৈছে, আৰু কিমান মানুহৰ মৃত্যুৰ কিৰিলি শুনিব অজন্তা নেওগ বা বিভাগীয় কৰ্তৃপক্ষই, এয়া আমাৰ প্ৰশ্ন। মই দেখুৱাইছোঁ। আৰু ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকী আছে, মই কথা পাতিম যে জনপ্ৰতিনিধি হ'ল, সলনি হ'ল, গড়কাপ্তানি বিভাগ গৈ লোক নিৰ্মাণ বিভাগ হ'ল, পথছোৱা কিন্তু একেই থাকিল। পথ একে থাকিলে পুখুৰী গুচি আমাৰ ৰাস্তাটো এতিয়া নদীলৈ পৰিণত হ'ল। বাৰিষা যেতিয়া পানী হয় নহয়, ইয়াতে আপুনি একাঠু পানী আপুনি হেৰি কৰি পেলাই ল'ৰা ছোৱালী স্কুল যাব লাগে, বজাৰ হাট মানুহ যাব লাগে, এনেকুৱা ধৰণৰ অৱস্থা হ'ল। আৰু অজন্তা নেওগ ডাঙৰীয়াক 25 বছৰে ইয়াৰ মানুহে বিধায়ক বনালে, মন্ত্ৰী হ'ল তেখেত, এতিয়া বিত্তমন্ত্ৰী, কংগ্ৰেছত থাকোঁতেও বিজেপিত থাকোঁতেও তেখেত মন্ত্ৰী, তাৰ পিছতে ৰাজস্বা তেওঁ বনাই নিদিলে। এই মানুহে ভোট দিলে তেওঁক, কিন্তু ভোটৰ উচিত মূল্য তেওঁ নিদিলে, ভোটৰ প্ৰতাৰণা কৰিলে। আৰু ইয়াৰ পৰা আমি কৈ আছোঁ যে আমি কৈছোঁ যে দেশহীন মানুহৰ নিচিনা আমাৰ অৱস্থা। আমি কাৰ ওচৰলৈ যাওঁ? অজন্তা নেওগে ক'লে আমি মোৰ সমষ্টি নহয় এইটো, ভৱেন ভৰালীৰ ওচৰলৈ গ'লে মইতো সেইখিনি মানুহৰ ভোট লোৱা নাছিলোঁ, মোৰতো সমষ্টি বেলেগ সমষ্টি, গতিকে কোনো আমাৰ দায়িত্ব নলয়। আৰু তেখেত হিমন্ত বিশ্ব শৰ্মা PWD ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, তেখেত মুখ্যমন্ত্ৰী, আৰু তেখেতৰ ডিপাৰ্টমেণ্টৰ বিষয়ে আমাক কয়, অফ ৰেকৰ্ড আমাক কয় যে আমাৰ ওচৰত পইচা নাই, আমি অসহায়, আমি ক'ৰ পৰা শিল দিম। আমি কওঁ যে শিলগুটি গাড়ী পেলাই দিয়ক, কৈছে আমি শিলগুটি দিবলৈও আমাৰ পইচা নাই, এনেকৈ আমাক কয়। গতিকে আচলতে কি বুজায়, ৰাইজৰ সমস্যাৰ প্ৰতি, ৰাইজৰ প্ৰকৃত সমস্যাৰ প্ৰতি তেওঁলোকৰ সদিচ্ছা নাই। তাৰ প্ৰতি কিছুমান বিহু নাচ পাতি পেলাই, গছ ৰোৱা প্ৰতিযোগিতা পাতি তেওঁলোকে ৰেকৰ্ডৰ নামত ৰেকৰ্ড কৰি থাকিবলৈ তেখেতৰ পইচা আছে। যিসমূহ ৰাস্তা আজি গোটেই গোলাঘাট সমষ্টিৰ ৰাস্তাবিলাক বিধ্বস্ত হৈ গৈছে, দেৰগাঁও সমষ্টিৰ ৰাস্তাবিলাক বিধ্বস্ত হৈ গৈছে। এই ৰাস্তা পুখুৰী গুচি খাল হৈ নৈ বিল পানী বৈ গৈছে, ইয়াত মাছ জীয়াব পাৰিব মানুহে, এনেকুৱা ধৰণৰ অৱস্থা হৈছে, কিন্তু ৰাস্তা নিৰ্মাণ কৰি দিয়া নাই। গতিকে সমূহ ৰাইজ আজি ওলাই আহিছে, আৰু ৰাইজৰ এটাই কথা, বেলেগ একো দাবী নাই, আমাক ৰাস্তাটো বনাই দিয়ক। আমাক এখন ভাল দেশৰ নাগৰিক হিচাপে জীয়াই থাকিবলৈ যাতায়াতৰ সুচল ব্যৱস্থা কৰি দিবলৈ ৰাস্তাটো আমাক বনাই দিয়ক। বেলেগ একো আমাক একো সূতা কম্বল কিবা বিচাৰি ৰাইজ অহা নাই, ৰাস্তাটো আহিছে। আৰু লাজ লগা কথা, আজিৰ দিনত ৰাস্তা বিচাৰি আন্দোলন কৰিবলগীয়া হৈছে। য'ত কয় ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰৰ ৰাজ্য হ'ম, আমি কয় আমি বিশ্বগুৰু হ'ম বুলি কয়, আৰু ৰাস্তাই এই অৱস্থা। চাওক, চাইকেল চলাই মানুহ আহিব নোৱাৰি, এনেকুৱা ধৰণৰ অৱস্থা। গতিকে ৰাস্তাটো অতি সোনকালে আমাক বনাই দিয়ক, এইটোৱে চৰকাৰৰ প্ৰতি আমাৰ দাবী। নিশ্চয় ইতিমধ্যে উল্লেখ কৰিছে যে দেশহীন মানুহৰ দৰে। ইতিমধ্যে যদি আমি ক'বলৈ যাওঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণত এই পথছোৱা, এই স্থান প্ৰকৃততে দেৰগাঁও সমষ্টিৰ অন্তৰ্গত হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে অৰ্থাৎ বৰ্তমানলৈকে এয়া গোলাঘাট সমষ্টিৰ অন্তৰ্গত এছোৱা পথ। দুয়োটা সমষ্টিৰে জনপ্ৰতিনিধিৰ সদিচ্ছা নাই বুলি ইতিমধ্যে অভিযোগ উত্থাপিত কৰিছে, আৰু তেখেতসকলে উল্লেখ কৰিছে যে এই পথছোৱা মেৰামতি দীৰ্ঘদিনে সম্পন্ন হোৱা নাই, যাৰ বাবে এতিয়া এই বিধ্বস্তপ্ৰায় ৰূপত এতিয়া অতিষ্ঠ হৈছে। আপোনালোকে পৰিৱেশ দেখিলে অনুমান কৰিব, এভাগ
এভাগে ৰাইজ যদি ওপৰত আছে পথৰ, এভাগে ৰাইজ পথৰ তলত আছে। আৰু সেই দৃশ্য মোৰ সহযোগী বিকাশে আপোনালোকক দেখুৱালে আপোনালোকে দেখিব যে পথৰ প্ৰকৃততে এই যি ৰূপ, এই ৰূপৰেখা আপোনালোকে কেমেৰাৰ স্ক্ৰীণত দেখিলে প্ৰকৃততে অনুমান কৰিব। মই ইতিমধ্যে উল্লেখ কৰিছোঁ প্ৰত্যেক 20 মিটাৰ বা 50 মিটাৰ ব্যৱধানত পথছোৱাৰ এনেধৰণৰ অৱস্থা এতিয়া চকুৱে চকুৱে দেখিবলৈ পোৱা যায়। দূৰৰ পৰা এখন চাইকেল লৈ আহিব নোৱাৰি, গাড়ীৰ কথা আমি বাদেই দিলোঁ। আমি প্ৰকৃততে সংবাদ সংগ্ৰহ কৰিবলৈ আমি যিহেতু মটৰ চাইকেলত আহিছোঁ, আমাৰো এনেধৰণৰ এটা অশান্তিৰ সৃষ্টি হৈছে। গতিকে এই পথছোৱা মেৰামতি হ'ব কেতিয়া, নিৰ্মাণ হ'ব কেতিয়া, ৰাইজে প্ৰকৃততে সকাহ পাব কেতিয়া? আৰু এনেধৰণে প্ৰতিবাদৰ পাছত প্ৰতিবাদ হৈ থাকিলেই জনপ্ৰতিনিধি দুয়োগৰাকীয়ে প্ৰকৃততে তেওঁলোকলৈ চকু মেলি চাবলৈ নাই, সেয়াও এটা ডাঙৰ প্ৰশ্ন। ইতিমধ্যে অভিযন্তাগৰাকী আহিছে যদিও তেওঁলোকৰ কোনো সদিচ্ছা তেওঁলোকৰ মন্তব্যত প্ৰকাশ পোৱা নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে। দেখা যাব যে প্ৰকৃততে পথছোৱা মেৰামতি হ'ব নে নাই, এইসকল ৰাইজে প্ৰকৃততে তেওঁলোকৰ প্ৰাপ্যখিনি পাবনে নাই, সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়।